হেল্ল' গাইজ, আজি মই আপোনালোকক এটা স্কোৱাৰ ফৰ্মুলা শিকাই দিম, একদম ইজি ট্ৰিক। যিবোৰ সংখ্যাৰ একক স্থানত 5 থাকে, তেনেকুৱা আপুনি বিভিন্ন ধৰণৰ সংখ্যা, মানে যিকোনো সংখ্যা, আপোনাক ধৰি লওক এতিয়া 5ৰ স্কোৱাৰ উলিয়াব লাগে। মইতো দেখাই দিছোঁ ইয়াত এইটো এটা 5ৰ স্কোৱাৰ উলিয়াব লাগে। আমি এইটো 5ৰ স্কোৱাৰটো আমাৰ মুখতে থাকে যে 25, 5। এতিয়া কিন্তু 25ৰ স্কোৱাৰ আমি ঘপকৈ মুখত উলিয়াব নোৱাৰিব পাৰোঁ। ঠিক তেনেদৰে বা এইটো এটা 75 স্কোৱাৰ, আমি এইটো মুখত পটককৈ উলিয়াব নোৱাৰোঁ। এই সৰু সৰু কিছুমান ট্ৰিক্স আছে। ট্ৰিক্সৰ জৰিয়তে আপুনি যিমান ডাঙৰ সংখ্যা নহওক, লাগিলে 1 2 7 6 9 5, এই সংখ্যাটো আপুনি স্কোৱাৰ উলিয়াব লাগে। এই সংখ্যাটো স্কোৱাৰো আপুনি প্ৰায় 10-15 ছেকেণ্ডৰ ভিতৰত আপুনি মুখতে উলিয়াই দিব পাৰিব। তেনেকুৱা এটা ইজি ট্ৰিক্স আজি মই আপোনালোকক দেখাই আছোঁ, চাব। ইয়াৰে মেইন সূত্ৰটো হ'ল এইটো: A5 হোল স্কোৱাৰ is equal to a into a plus 1 then right 25। অৰ্থাৎ আপুনি এইটো এটা সংখ্যাটো স্কোৱাৰ উলিয়াব লাগে। আপুনি a into a plus 1 এইটো বস্তুটো কৰি ইয়াৰ লগত আপুনি 25টো লগাই দিলে হ'ব। মই উদাহৰণ এটা দেখাই দিলে আপোনালোকে বুজি পাই যাব। ধৰি লওক এতিয়া উদাহৰণস্বৰূপে মই ল'লোঁ 75 হোল স্কোৱাৰ। এইটো মই মুখতে উলিয়াব লাগে। মুখতে উলিয়াবলৈ আমি কেনেকৈ ল'ম? ইয়াৰ সূত্ৰটো ব্যৱহাৰ কৰিলে, অৰ্থাৎ ইয়াত এটো বুজাইছে মানে যিটো একক স্থানত যিটো 5 সংখ্যাটো থাকে তাৰ আগৰ সংখ্যাটো এ বুজাইছে। এইটো ইয়াত কৈছে a into a plus 1, অৰ্থাৎ 7 into 7 plus 1, তাৰপৰা কৈছে দেন ৰাইট 25। ইয়াৰ লগত যিটো পাম আমি 25 লগাই দিলে হ'ব। অৰ্থাৎ 7 into 7 plus 1 8, 7 8 56, তাৰ লগত দেন ৰাইট 25, ইয়াৰ লগত আমি 25টো লগাই দিব। এইটো হৈছে এনচাৰটো। 10 ছেকেণ্ডৰ ভিতৰত আপুনি এইটো মুখত 75 হোল স্কোৱাৰটো উলিয়াই দিব পাৰিলে। কিন্তু এই ট্ৰিক্সটো আপুনি যদি ব্যৱহাৰ নকৰে, আপুনি কলমে যেতিয়া আপুনি পূৰণ কৰিব বহুত সময় লাগি যাব, কিন্তু এই ট্ৰিক্সটো আপুনি মুখতে উলিয়াই দিব পাৰে। এইটো ট্ৰিক ব্যৱহাৰ কৰি আপুনি এইটো সংখ্যা বুলি নহয়, একক স্থানত থকা যিকোনো সংখ্যা, একক স্থানত 5 থকা যিকোনো সংখ্যা, যিমান ডাঙৰ হওক যিমান সৰু হওক, আপুনি এই ট্ৰিক্সটো ব্যৱহাৰ কৰি আপুনি 10 ছেকেণ্ডৰ ভিতৰত স্কোৱাৰটো উলিয়াই দিব পাৰিব। সেইটো এটা চমু ভিডিঅ' এটা আছিলে মোৰ। তাকে যদি আপোনালোকে ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ফ'ল' কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।